আচ্ছা কলিতা, হয় ছাৰ। এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। হয় ছাৰ, সেনেকুৱাই লাগিছে। আৰু কলিতা মানুহজনে যথেষ্ট মদ খাইছে। হয় ছাৰ, গমেই পায়। কলিতা এটা কাম কৰা, বডিটো পষ্টমৰ্টেমত পঠাই দিয়া। ঠিক ঠিক আছে ছাৰ। আচ্ছা কলিতা, হয় ছাৰ। যোৱা মাহত যিটো মাৰ্ডাৰ হৈছিল, সেই মাৰ্ডাৰটোৰ লগত এইটো এটা মিল আছে। হয় ছাৰ, এনেকুৱা যেনটো লাগে। আৰু কলিতা মোৰ সন্দেহ হৈছিল কোনোবা এজন ব্যক্তিয়ে এই মাৰ্ডাৰবিলাক কৰি হ'ব পাৰে। আমি ভালদৰে ইনভেষ্টিগেশ্যন কৰিব লাগিব। হয় নহ'লে কি হয়তো এইদৰে আৰু কাৰোবাক হত্যা কৰিব। হয় ছাৰ, যদি চিৰিয়েল ক্লিয়াৰ হয় তেতিয়াহ'লেতো ছাৰ আৰু কৰা চান্স এটা আছে কিন্তু। হয় কলিতা, মোৰো সন্দেহ হৈছে এই অপৰাধীজনক আমি অতি সোনকালে ধৰা পেলাব লাগিব। আচ্ছা কলিতা, হয় ছাৰ। কিবা ক্লু পোৱা নেকি চোৱাচোন। ঠিক আছে, মই চাই। আৰু এটা কাম কৰিবা কলিতা, হয় ছাৰ। ডেডবডিটো ক্লেমৰ কাৰণে পঠাই দিবা। হয় ছাৰ, মই থানাত ফোন কৰি দি আছোঁ। তুমি চোৱাচোন অকণমান। হয় হয় ছাৰ। ছাৰ, ইয়াত এটা পাৰ্চ পৰি আছে। কলিতা, হয় ছাৰ। উঠাই লোৱা। হয় 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 ছাৰ। আচ্ছা কলিতা, হয় ছাৰ। এই পাৰ্চটো আধাৰটো আমি তাত গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। হয় ছাৰ, নোৱাৰিম। কাৰণ এনেও ছাৰ আমি পাৰ্চটো আমি ডেড বডিৰ পৰা কিছু দূৰতে গৈছোঁ। আৰু ছাৰ আমি তাক সন্দেহে কৰিব পাৰিম। কিন্তু এটা কাম কৰিব পাৰিছে কোৱা। ছাৰ, আমি এটা জাল পেলাওঁ। নিশ্চয়। যাৰ বিনিময়ত তাৰ গোটেই কথাখিনি আমি আচল কথাটো আমি জানিব পাৰিম। হয় কলিতা, সেইটোৱে কৰা। কোন তাক বিচাৰিছিলা? দাদা, মই কাম বিচাৰি আহিছিলো। ভিতৰত আহাচোন। কি কৈছিলা তুমি? দাদা, মানে মই কাম বিচাৰি ফুৰিছিলো। ওচৰৰে খুৰা এজনে ক'লে আপোনাৰ ঘৰত হেনো কাম হ'ব। তাৰপাছত মই আপোনাৰ ঘৰলৈ আহিলো। দাদা, মই যিয়ে কাম নহওক, কাপোৰ ধোৱাৰ পৰা বাচন ধোৱাৰ পৰা ভাত ৰন্ধালৈ গোটেইখিনি কামেই জানো। মোক কেৱল মোৰ 2টা সন্তানো আছে। মানুহজন অকালতে ঢুকাল। এতিয়া সমস্ত দায়িত্ব মোৰ ওপৰতে পৰিছে। আপুনি যিকোনো প্ৰকাৰে মোক এটা কাম দিয়ক দাদা। আচ্ছা, মোকো কাম কৰা মানুহ এগৰাকীক বহুত প্ৰয়োজন হৈ আছিল। তুমি এটা কাম কৰিবা, কালিৰ পৰা আহি যাবা। ঠিক আছে দাদা। দরজাখন এড়াতে কোনে খুলিলে? দাদা রুমত নাই নেকি? দাদা, 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 দাদা। আরে এও কারো দেখুন। মানে আমার সন্দেহ তো ঠিক আছে, ইয়ে হত্যাকারী।
স্যার জৈন স্যার আমি কৰা সন্দেহটো সঁচা হত্যাকাৰী ইয়ে হয় স্যার ঠিক আছে স্যার ওকে স্যার টেক ইউ ওই তো হত্যা করিস না সঁচা কথা ক তোর হত্যা করিস না আমি ভালো না জানো আমার হাতে প্রমাণ আছে নাই নাই মই হত্যা কৰা নাই এইবিলাক চব মিছা কথা তই হত্যা কৰা নাই তই হত্যা কৰা নাই তই হত্যাকাৰী হত্যা কৰা নাই মই হত্যাকাৰী নহয় এইটো কাৰ মাত লাগ এই বতসা এই জুগুল এই বতকর কালকে চাইল তই হত্যা করা নাই এই জন্য ছিল পাইছ পূৰ্ণিমা তই চুপ মই পূৰ্ণিমা নহয় মই CID অফিচাৰ কৃষ্ণ হাজৰিকা আমি ৰচা চক্ৰতে তই ফাঁচি গলি এতিয়া সময় আছে সঁচা কথা ক তই হত্যা কৰিছ না নাই নাই মই হত্যা কৰা নাই মই হত্যাকাৰী নহয় নাই নাই মই হত্যা কৰা নাই নাই মই হত্যা কৰা নাই মই হত্যাকাৰী নহয় ছাৰ ইয়াক এনেকে নহ'ব ইয়াক 3rd ডিগ্ৰী দিব লাগিব এই পাপন্ন কেইটাক মই হত্যা কৰিছিলো এটা এটাকে নিঃসংসভাৱে হত্যা কৰিছিলো তই বিপ্লৱক কেনেকৈ হত্যা কৰি দিনা ৰাতি তিনিওটা পাখণ্ডই পাৰ্টি কৰি আছিল আৰু বিপ্লৱ যেতিয়া ঘৰলৈ আহি আছিল মই তাক ইচ্ছা কৰিছিলো আৰু তাৰপিছত তই তেনেকৈ বহি মাছ খাই থাকিবি নে কি কৰিবি আমাৰ ব্যৱসায়বিলাক যে বেয়া হৈ গৈছে লক্ষ্য কৰিছ না যোৱাবাৰ যে মাটি কাটিছিলোঁ পাহাৰখন কালি ডাম্পাৰ JCB লগাই দিবি এইবাৰ বাকী টকাখিনি কাটি শেষ কৰিব লাগিব বুজিছা ঠিক আছে আপুনি চিন্তা কৰিব নালাগে খালি মই ৰাতিপুৱা JCB আমাৰ লগাই দিম আৰু যদি কোনোবাই ডিষ্টাৰ্ব কৰে নহয় মনত আছে নহয় আবে বল না দেৰি হ'ল কোন তই ৰাস্তা এই দে ৰাস্তা আকৌ তই বিজিতক কেনেকৈ হত্যা কৰিলি সেইদিনা আছিল ৰবিবাৰ বিজিতে দোকানত বজাৰ কৰি ঘৰলৈ গৈ আছিল আৰু আৰু তাৰপিছত তই পল্লৱক কেনেকৈ হত্যা কৰিলি পল্লৱক
এই হত্যাকাণ্ডের কারণ কি? আজিৰ পৰা প্ৰায় কেইবছৰমান আগৰ ঘটনা। মোৰ দেউতা এজন নিষ্ঠাৱান সাংবাদিক আছিল। দেউতাই সমাজৰ ঘটি থকা অপকৰ্মবিলাকৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰচাৰ কৰিছিল আৰু সেই পাখণ্ডকেইটাৰ সেই অপকৰ্মবিলাক দেউতাই প্ৰচাৰ কৰোঁতে পুলিচে সিহঁতক জেললৈ প্ৰেৰণ কৰিছিল আৰু জেলৰ পৰা ওলাই আহি সেই পাখণ্ডকেইটাই মোৰ দেউতা, মোৰ এই মৰম লগা সন্মানী ভণ্টিজনী দেউতা, কোনোবাই মাতিছে, দৰ্জাখন খুলি দিয়া। দেউতা, দেউতা। এই দেউতা আৰু ভণ্টিৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ মই সেই আটাইকেইটা পাখণ্ডকে এটাকে হত্যা কৰিছিলো। তই জাননে তই যে আইনৰ বিৰুদ্ধে কাম কৰিছে? তই যদি আইনৰ জনালি হৈ আইনে নিশ্চয় তোক সহায় কৰিলে হয়, কিন্তু তই যিটো অপৰাধ কৰিছা তাৰ বাবে তোৰ হয়তো ফাঁচি হ'ব পাৰে, নহ'লে তুই যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। মোৰ ফাঁচি হয়, মোৰ যাৱজ্জীৱন কাৰাদণ্ড হয়, তাৰ কাৰণে মোৰ আজি কোনো আক্ষেপ নাই, কাৰণ মই মোৰ প্ৰতিশোধ পূৰণ কৰিলো।